মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ মাজত প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপন কৰি আহিছিলোঁ আৰু এইবেলিও আমি এইটো অনুষ্টুপীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিলোঁ আৰু এই প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপনৰ আমাৰ এটা উদ্দেশ্য আছে যে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ মাজত এটা শুভেচ্ছামূলক বাৰ্তা বিনিময় কৰা হয় আৰু লগতে আমি ডাঙৰে সৰুৱে ডাঙৰক সম্ভাষণ জনোৱাৰ যিটো পৰম্পৰা সেইটো আমি ইয়াতে ৰাখোঁ আৰু আন্তৰিক সম্ভাষণ আমি প্ৰত্যেকক জনাওঁ। এইবেলিও এই ধৰণে কাৰ্যসূচী আমি ৰাখিছিলোঁ আৰু আমাৰ আজিৰ অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালিত হৈছে আৰু আমাৰ শিক্ষকসকল তথা পৰিচালনা সমিতিৰ সদস্যসকলৰ মাজত ভাৱ বিনিময় হয়, শ্ৰদ্ধা বিনিময় হয় আৰু এক প্ৰীতি ভোজৰ আয়োজন কৰি আমি পৰস্পৰক নতুন বছৰৰ শুভেচ্ছা প্ৰদান কৰোঁ। মই নমস্কাৰ জনালোঁ। মই সভাপতি হিচাপে দায়িত্বত আছোঁ আমাৰ বক্তব্য থকা কনিষ্ঠ মহাবিদ্যালয়খনৰ। আমাৰ সচিব ডাঙৰীয়া কোৱা নিচিনা আমাৰ এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত আৰু সহযোগ কৰে আমাৰ শিক্ষক মণ্ডলী। আমি পৰিচালনা সমিতিয়েও সহযোগ কৰোঁ। তেনেকৈ প্ৰাক ৰঙালী বিহুটো পালন কৰা হয়। ইয়াৰ অৰ্থটো এইটোৱে যে আমাৰ মাজত ৰঙালী বিহুটো সজীৱ হৈ থাকক আৰু সকলোৱে চৰ্চাত থাকিব লাগে যে ৰঙালী বিহুটো কি বা আমাৰ বিহু কি বস্তু, সেইটো যাতে মৰহি নাযায়, সকলো প্ৰকাৰে ধৰি ৰাখিব পাৰোঁ। আমাৰ শিক্ষকসকলৰ মাজতে হওক, পৰিচালনা সমিতিৰ মাজতে হওক, ছাত্ৰ ছাত্ৰীসকলৰ মাজতে সেইটো বৰ্তাই ৰাখিবৰ কাৰণে এনেধৰণৰ যুঁজা আমি বছৰে বছৰে পালন কৰি আহিছোঁ।